নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি ক্লাছ 5ৰ লেসন নাম্বাৰ 5 তোমালোকৰ লেসন নাম্বাৰ 5ৰ শেষৰ ফালে এটা কবিতা আছে। কবিতাটোৰ নাম সমৱান। সেই কবিতাটোৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। এই কবিতাটো পঢ়িবলৈ যোৱাৰ আগতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমি সচৰাচৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈ থাকোঁ, কিন্তু আমি সেইবোৰৰ পৰা কবিতা এটা লিখাৰ কথা কেতিয়াও মনলৈ নাহে। আচলতে আমি যিবোৰ পৰিৱেশৰ লগত জীয়াই থাকোঁ, সেই পৰিৱেশত প্ৰাকৃতিকেই হওক বা অন্য কিবা ভৌতিকেই হওক, বিভিন্ন ধৰণৰ কাহিনী আমি শুনি থাকোঁ। আমাৰ অভিজ্ঞতাও হয়, কেতিয়াবা ক'ৰবাত টুকটাক শব্দ কৰা, কেতিয়াবা নৈ পাৰ হৈ যাওঁতে নৈৰ পানীখিনিক আমি দেখোঁ কেনেকৈ বৈ গৈছে, ডাৱৰবোৰ দেখোঁ, কিন্তু সেইবোৰক লৈ কবিতা লিখিবলৈ আমাৰ মনলৈ ভাৱ নাহে। কিন্তু কবিয়ে খুব সহজ কথা এটাক লৈয়ে খুব সহজ ভাষাত এটা কবিতা লিখি উলিয়ালে, যিটো কবিতা আমি এতিয়া পঢ়িবলৈ লৈছোঁ। কবিজনৰ নাম আছিলে, কবিতাটো যিজন কবিয়ে লিখিলে, সাধাৰণ কথা এটাক লৈ ইমান ধুনীয়াকৈ সহজকৈ যিটো কবিতা লিখিলে, সেই কবিতাটোৰ কবিজনৰ নাম হ'ল ৱাল্টাৰ ডি লা মেৰী। এতিয়া ৱাল্টাৰ ডি লা মেৰীয়ে কবিতাটো কেনেকৈ লিখিছে চোৱা। সাধাৰণ কথা এটাক লৈ। Someone came knocking at my wee small door. Someone came knocking. Someone মানে কোনোবা, came মানে আহিছিল, knocking at my wee small door. মোৰ সৰু ঘৰটোৰ দুৱাৰখনত টুকুৰিয়াবলৈ। Someone came knocking. I am sure. নিশ্চয় কোনোবা আহিছিল। I am sure. Sure means নিশ্চয়। Someone came knocking. কোনোবাই টুকুৰিয়াবলৈ আহিছিল। I am sure. মই নিশ্চিত। I listened. I opened. মই শুনিলোঁ, শব্দটো শুনিছিলোঁ। I opened. মই opened মানে কি কৰিলে? I opened মানে খোলা, কিন্তু কি খুলিলেগৈ? কবিৰ ঘৰতো এখন দুৱাৰ আছে বুলি কৈছে, door আছে বুলি কৈছে। সৰু অকণমানি দুৱাৰ এখন আছিলে কবিৰ ঘৰত, সেই দুৱাৰখন খুলিলেগৈ। I listened. I opened. মই শব্দটো শুনিলোঁ, মই দৰজা খুলিলোঁ। I looked to left and right. মই ঘৰটোৰ দুৱাৰখন খুলি পেলাই ইফালে সিফালে চালোঁ, সোঁৱে বাওঁৱে চালোঁ। But not there was a stirring. কিন্তু তাত মই কাকোৱে দেখিবলৈ নাপালোঁ। Stirring মানে মুভিং, কোনো মানুহক বা অন্য কিবা বস্তুক মই লৰচৰ কৰা তাত দেখিবলৈ নাপালোঁ। Not NOUGHT, not মানে আমি NOT not বুলিলে যি বুজোঁ, NOUGHT not মানেও সেই একেটা অৰ্থ। In the still dark night, গভীৰ আন্ধাৰ ৰাতি, only the busy brittle tapping in the wall. কেৱল brittle মানে ইয়াত কৈছে ইনচেক্ট মানে হ'ল পতংগ। এতিয়া only the busy brittle, কেৱল মাত্ৰ এবিধ ব্যস্ত পতংগই tapping in the wall, কি কৰি আছিলে? tapping in the wall মানে ৱালত টুকুৰিয়াই আছিলে। Only from the forest the crazy souls call. আৰু হাবিৰ পৰা, ফৰেষ্ট মানে হাবিৰ পৰা কেৱল শুনিবলৈ পোৱা গৈছিল ফেঁচাৰ চিঞৰণি। স্ক্ৰেচ অলছ কল মানে ফেঁচাৰ যিটো মাত, এই মাতটোক স্ক্ৰেচ বুলি কৈছে, এইটো শুনি ভাল নালাগে। চিঞৰণি, ফেঁচাৰ চিঞৰণি শুনিবলৈ পোৱা গৈছিল। অনলি দ্য ক্ৰিকেট হুইচলিং, আৰু শুনিবলৈ পোৱা গৈছিল ক্ৰিকেট মানে তুমি ভাবিব পাৰা ফৰিং বা জিয়া, তেনেকুৱাবোৰক আমি ক্ৰিকেট বুলি কওঁ। অনলি দ্য ক্ৰিকেট হুইষ্টলিং, আৰু সিহঁতে মুখেৰে সুহুৰি বজোৱাৰ নিচিনাকৈ, হুইষ্টলিং মানে সুহুৰি বজোৱা, মুখেৰে সুহুৰি বজোৱাৰ নিচিনা শব্দ শুনিছিলোঁ। While the dew drops fall, যেতিয়া সৰু সৰু dew drops মানে হ'ল সৰু সৰু পানীৰ টোপাল, মানে নিয়ৰৰ টোপাল যেতিয়া পৰিছিল। So I know not who can be knocking at all. সেইবাবে মই গমেই নাপালোঁ কোনেনো আচলতে ঘৰৰ দৰজাত টুকুৰিয়াইছিলহি। মানে কবিয়ে এইটো এটা সাধাৰণ কথা, ৰাতি এদিন কবি শুই থাকোঁতেই হওক বা এনেই বহি আছিলেই হওক, ভিতৰত থাকোঁতে বাহিৰৰ দৰজাত কোনোবাই টুকুৰিওৱাৰ নিচিনা শুনিলে, আৰু কবি
দৰজা খুলি ওলাই আহিলে, কিন্তু দৰজা খুলি ইফালে সিফালে চাই দেখিলে যে তাত কোনো নাই। কেৱল হাবিৰ ফালৰ পৰা কবিয়ে শুনিবলৈ পালে ফেঁচাৰ মাত চিঞাই মাতি আছে। আৰু ৰাতি অনেক পোক পতংগবোৰে মাতি থাকে, হুহুৰি মৰাৰ নিচিনাকৈ মাতি আছিলে। কিহে? ক্ৰিকেটে। ক্ৰিকেট মানে হ'ল এবিধ ইনচেক্ট। এইটো এটা ইনচেক্ট, এবিধ হ'ব পাৰে ফৰিং। আৰু নিয়ৰৰ টোপাল পৰিছিলে, তাৰো শব্দ কবিয়ে শুনিছিলে। শেষত কবিয়ে এতিয়া গম নাপালে আচলতে কোনেনো তেওঁৰ দুৱাৰত টুকুৰিয়াইছিলেহি। তেনেকুৱা মনৰ কথা, তেনেকুৱাবোৰ কথা আমাৰ মনলৈও আহি থাকে। গতিকে তোমালোকে পাৰিলে তেনেকুৱা ভাৱবোৰেৰে কবিতা লিখিবলৈ চেষ্টা কৰিবা। এতিয়া টান শব্দকেইটাৰ, যিকেইটা শব্দৰ অৰ্থ তোমালোকে বুজি নোপোৱা, তেনেকুৱা শব্দবোৰৰ অৰ্থ পাঠটোৰ শেষৰ ফালে, কবিতাটোৰ শেষৰ ফালে দি থোৱা আছে, চাবা। লেট আছ চি হোৱাট দ্য ৱৰ্ডছ বিল' মিন। আমি চাওঁ আহা তলৰ শব্দবোৰৰ অৰ্থ কি। উই মানে কৈছে ভেৰি স্মল ইন চাইজ, তেনে অকণমানি, আকাৰত তেনে সৰু। নট মানে নথিং, একো নথকা। আৰু ষ্টিৰিং মানে হ'ল মুভিং, মানে লৰচৰ কৰা। বিটল মানে হ'ল এন ইনচেক্ট, এবিধ পতংগ। স্ক্ৰেচ মানে হ'ল এ লাউড আনপ্লেজেণ্ট চাউণ্ড, মানে এটা বৰ ডাঙৰ, শুনিবলৈ ভাল নলগা শব্দ। ক্ৰিকেট মানে হ'ল এ স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ লাউড চাউণ্ড। আৰু ক্ৰিকেটটো হ'ল কি? এ স্মল জাম্পিং ইনচেক্ট, জঁপিয়াই ফুৰা এবিধ সৰু প্ৰাণী, ডেট মেক্স এ লাউড চাউণ্ড, যি বহুত ডাঙৰ হুলস্থুলৰ মাতৰ সৃষ্টি কৰিব পাৰে। আৰু হুইচলিং মানে হ'ল মেকিং এ মিউজিকেল টিউন উইথ লিপছ, ওঠেৰে সুৰ সৃষ্টি কৰা, মানে সুহুৰি বজোৱা বুলি কওঁ আমি অসমীয়াত। ওঠ টিপি বজোৱা এটা সংগীতৰ সুৰ ধৰি লোৱা। ডিউ মানে হ'ল এ ভেৰি স্মল ড্ৰপ অফ ৱাটাৰ ডেট ফেলছ অন দি গ্ৰাউণ্ড। আৰু ডিউ শব্দটোৰ অৰ্থ হ'ল ভেৰি স্মল ড্ৰপ অফ ৱাটাৰ, পানীৰ তেনে সৰু টোপাল, ডেট ফেলছ অন দি গ্ৰাউণ্ড, যিবোৰ মাটিত পৰেহি, মানে নিয়ৰ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে কবিতাটো বুজিলা। পাৰিলে নিজে আকৌ কবিতা লিখিবলৈ চেষ্টা কৰিবা। আজি আৰু পিছলৈ নাযাওঁ, ইমানতে সামৰণি মাৰিলোঁ। আগলৈকো তোমালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবা।